মই আজি আপোনালোকলৈ আকৌ এটা চুজিৰে বনোৱা মিঠাই ৰেচিপি লৈ আহিছোঁ আৰু এই চুজিৰে বনোৱা মিঠাইবিধ আজি অলপ মই বেলেগ ধৰণে বনাম। মইনো আজি এই মিঠাইবিধ কেনেকৈ বনালোঁ তাকে চাই লওঁ আহকচোন। তাৰ কাৰণে প্ৰথমতে গেছত পেনখন পাতি এয়া মই 2 চামুচমানৰ জোখৰ ঘি দি দিছোঁ। যেতিয়া ঘিখিনি গলি গ'ল তেনেকুৱাতে মই এতিয়া এই কাপটোৰ জোখেৰে 1 কাপ মই চুজি দি দিছোঁ। এতিয়া ঘিখিনিত চুজিখিনি মই অকণমান সময় ভাজি থাকিম, মানে 3 পৰা 4 মিনিট সময় ভাজিম। একেবাৰে ৰঙা কৰি নেপেলাওঁ যাতে চুজিখিনি অকণমান ভালদৰে ভাজ খাই যায় তেনেকুৱালৈকে ভাজিম। আৰু এয়া মই চুজিখিনি লৰাই লৰাই ভাজি আছোঁ আৰু দেখিছে নহয় চুজিখিনি অকণমান কালাৰটো চেঞ্জ হৈ আহিছে। এনেকুৱাতে এতিয়া ইয়াত মই দি দিছোঁ 3-4 চামুচমানৰ জোখৰ শুকান নাৰিকলৰ গুড়ি। এতিয়া নাৰিকলৰ গুড়িখিনি দিয়াৰ পিছত চুজিখিনিৰ লগত ভালদৰে মিক্স কৰি আকৌ 2 মিনিটমান সময় ভাজি ল'ম যাতে নাৰিকলৰো কেঁচা গোন্ধটো অকণমান নাইকিয়া হৈ যায়। আৰু এয়া চাওক ধুনীয়াকৈ এইখিনি ভাজি লোৱাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এনেকুৱাতে এতিয়া মই এইখিনি গেছৰ পৰা নমাই দিম। এইখিনি গেছৰ পৰা নমাই এয়া মই প্লেট এখনলৈ এইখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু এতিয়া এইখিনি ছাইডত ৰাখি দিম যাতে অকণমান ঠাণ্ডা হৈ যায়। আৰু সেই একেখন পেনতে এতিয়া মই ইয়াত দি দিছোঁ এই মেজাৰিং কাপৰ জোখেৰে এয়া 1 কাপ আৰু 2 কাপ জোখৰ এয়া গাখীৰ দি দিছোঁ আৰু লগতে মই এয়া কেইডালমান কেশৰ দি দিছোঁ। যদি আপোনালোকৰ থাকে দিব বা নাথাকিলেও কোনো কথা নাই, কেশৰ দিলে এয়া ফ্লেভাৰটো ধুনীয়া আহে। আৰু এতিয়া মই গাখীৰখিনি এতিয়া ভালদৰে কেশৰখিনি দিয়াৰ পিছত 5-6 মিনিটমান সময় উতলাই ল'ম যাতে গাখীৰখিনি অকণমান ডাঠ হৈ যায়। এইখিনি কিছু সময় উতলাই থকাৰ পিছত এতিয়া ইয়াত মই দি দিছোঁ সোৱাদৰ কাৰণে তাল মিচিৰি। আপোনালোকে ইয়াত গুড় বা চেনিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই গুড় ব্যৱহাৰ কৰা নাই। গুড় ব্যৱহাৰ কৰিলে ইয়াৰ কালাৰটো অকণ চেঞ্জ হৈ যায়, সেইকাৰণে ইয়াত মই তাল মিচিৰি ব্যৱহাৰ কৰিছোঁ আৰু মই চেনিও ব্যৱহাৰ কৰা নাই। আৰু মিঠাটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। এতিয়া তাল মিচিৰিখিনি ভালদৰে গলি যোৱালৈকে এইখিনি উতলাই ল'লোঁ আৰু যেতিয়া গলি গৈছে তেনেকুৱাতে এতিয়া ইয়াত মই দি দিলোঁ আপোনাৰ ভাজি ৰখা চুজিখিনি দিয়াৰ পিছত এতিয়া মই গাখীৰখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম। আৰু যেতিয়া এইখিনি ভালদৰে মিক্স হৈ গৈছে আৰু এইখিনি এতিয়া মই কিছু সময় এনেদৰে গেছৰ ফ্লেমটো ল' কৰি পেলাই লৰাই বগৰাই এটা ডো হোৱালৈকে এইখিনি এনেদৰে লৰাই থাকিম। আৰু যেতিয়া এইখিনি ধুনীয়া এটা ডো হৈ গৈছে মই গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। এতিয়া মই ঢাকন দি পেলাই 2 মিনিটমানৰ কাৰণে ৰাখি দিম। যেতিয়া 2 মিনিটমানৰ পিছত এইখিনি মই এতিয়া কাঁহী এখনলৈ উলিয়াই লৈছোঁ আৰু অকণমান সময়ৰ কাৰণে মই ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। যেতিয়া এইখিনি অকণমান ঠাণ্ডা হৈছে, হাতেৰে চুব পৰা হৈছে, তেনেকুৱাতে এটা মই এনেকুৱা সৰু চাইজৰ বাতি লৈছোঁ আৰু সেই বাতিটোত মই অকণমান ঘি সানি লৈছোঁ। আৰু আনফালে মই ইয়াত ড্ৰাই ফ্ৰুটছ কাটি ৰাখিছিলোঁ, কাজু, পিস্তা, এলমণ্ড, আৰু সেয়া কেইটামান বাতিটোত দি লৈছোঁ। দিয়াৰ পিছত যে মই চুজিৰ যোনখিনি মিশ্ৰণ সেই মিশ্ৰণখিনি এনেদৰে বাতিত দি দিছোঁ আৰু এনেদৰে অকণমান হেঁচি দিছোঁ। মই মানে মিঠাইটো এই বাতিটো আকাৰতে বনাম। আপোনালোকে অলপ বেলেগ ধৰণেও বনাব পাৰে বা আপোনালোকে ক'ৰবাত জমাই পেলাই বৰফি আকাৰত কাটিও বনাব পাৰে বা গোলকৈও বনাব পাৰে। আপোনালোকৰ যেনেদৰে ইচ্ছা তেনেদৰে। মই এনেদৰে বাতিটোৰ সহায়তে এই মিঠাইকেইটা শ্বেপ দিছোঁ আৰু চাওকচোন মোৰ এটা হৈ গৈছে, কিমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে বাৰু? মই বাৰু আৰু এটা আপোনালোকক বনাই দেখুৱাইছোঁ। প্ৰথমতে মই কাটি ৰখা ড্ৰাই ফ্ৰুটছখিনি দিছোঁ, তাৰপিছত চুজিৰ মিশ্ৰণখিনি দি এনেদৰে অকণমান হেঁচি দিছোঁ, তাৰপিছত এনেদৰে উলিয়াই দিছোঁ। চাওক এয়া মই আপোনালোকক 2টা বনাই দেখালোঁ আৰু এনেদৰেই মই এয়া চাওক চুজিৰে বনোৱা গোটেইখিনি মিঠাই মই বনাই ৰেডি কৰি ল'লোঁ। আৰু চুজিৰে এনেদৰে এই মিঠাইবিধ বনালে খাবলৈ সঁচাকৈ কৈছোঁ বহুতেই ভাল লাগে। আৰু আপোনালোকে এনেদৰে বনাই ফ্ৰিজত যদি ৰাখে 4-5 দিনলৈ খাই থাকিব পাৰিব, ই বেয়া হৈ নাযায়। আপোনালোকে যদি এনেদৰে চুজিৰ মিঠাই বনাই খোৱা নাই, আগন্তুক যিহেতু বিহু আহি আছে, আপোনালোকে বিহুত এই মিঠাইবিধ এবাৰ বনাই খাই চাবচোন। যদি মোৰ আজি ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।